দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ। ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈ সন্দৰ্ভত কৰিছে এটা ডাঙৰ মন্তব্য। ইয়াৰ পূৰ্বে দেখিবলৈ পোৱা গৈছিল গোৱালপাৰাৰ উচ্ছেদিত জনতাৰ কাষত থিয় হৈছিল অখিল গগৈ আৰু বিধায়ক অখিল গগৈ শুনিছিল উচ্ছেদিত জনতাৰ পৰা কেতবোৰ গীত আৰু সমান্তৰালকৈ কান্দি কাটি হাউলি জাউলি হোৱা লোকসকলক সাবতি ধৰিছিল অখিল গগৈ আৰু তাৰ প্ৰতিক্ৰিয়া স্বৰূপে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে মন্তব্য। কেৱল গোৱালপাৰাৰ উচ্ছেদিতক সাবতিলেই নহ'ব, অসমীয়া মানুহকো সাবতি ধৰক অখিল গগৈয়ে। কেৱল গোৱালপাৰাৰ উচ্ছেদিত লোকসকলৰ গীত শুনিলেই নহ'ব, অখিল গগৈ অসমীয়া মানুহৰ বৰগীতো কেতিয়াবা শুনক। এই প্ৰতিক্ৰিয়া ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দিয়া পৰিলক্ষিত হৈছে। গুৰুত্বপূৰ্ণ খবৰ টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। অখিল গগৈয়ে গোৱালপাৰাত একাংশক সাবতি ধৰিছে। সাবতি ধৰি অখিল গগৈয়ে তেওঁলোকক সমবেদনা জ্ঞাপন কৰিছে, কপালত চুম্বন কৰিছে। কিন্তু অসমীয়া বহু লোক অসমতে সংখ্যালঘু হৈ আছে, সেইসকল লোককো সাবতিব লাগে বিধায়ক অখিল গগৈয়ে। কিন্তু সেইসকল লোকক অখিল গগৈয়ে সাবতি ধৰা আজিলৈকে দৃষ্টিগোচৰ হোৱা নাই। বৰপেটাত গৈ সত্ৰাধিকাৰকো সাবতিব লাগে অখিল গগৈয়ে, কিন্তু তেনে কৰা নাই অখিল গগৈয়ে। তাৰ পৰিৱৰ্তে হাছিলা বিলৰ উচ্ছেদিত লোকসকলক সাবতি ধৰিছে অখিল গগৈয়ে। অখিল গগৈয়ে গোৱালপাৰাত গৈ যিটো গীত শুনিছে, কিন্তু মাজে মাজে বৰগীতো শুনিব লাগে অখিল গগৈয়ে। উচ্ছেদিত লোকসকলৰ ব্যৱস্থা মই নকৰোঁ বুলি উল্লেখ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদিত লোকসকলে সাংসদ বিধায়ক নিৰ্বাচিত কৰিছে, এই কথা ইতিমধ্যে উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু তেওঁলোকৰ সাংসদৰ গুৱাহাটীত বৃহৎ ঘৰ আছে, তেওঁলোকৰ সাংসদে এই ক্ষেত্ৰত কোনো ব্যৱস্থা কৰা নাই। সেই ঘৰতেই তেওঁলোকক ৰাখিলেই হ'ল বুলি এক প্ৰকাৰ কটাক্ষ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মতে আমি বনভূমি মুকলি কৰিছোঁ বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে মন্তব্য। অখিল গগৈ আৰু উচ্ছেদিত সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতেই ৰাজ্যজুৰি প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। অখিল গগৈয়ে গোৱালপাৰাৰ হাছিলা বিলৰ উচ্ছেদিতৰ কাষত গৈ যিটো গীত শুনিছে, সেই গীতৰ অৰ্থ সন্দৰ্ভতো ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিলে মন্তব্য। অসমীয়া লোকক কিন্তু আজিলৈকে অখিল গগৈয়ে সাবতি ধৰা দেখা নাই। তাৰ পৰিৱৰ্তে অখিল গগৈয়ে উচ্ছেদিত জনতাক সাবতি ধৰিছে, কপালত চুমা খাইছে। আৰু অসমীয়া লোককো অখিল গগৈয়ে কেতিয়াবা সাবতি ধৰিব লাগে, সত্ৰত গৈ সত্ৰাধিকাৰকো অখিল গগৈয়ে সাবতি ধৰিব লাগে, এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়াত ব্যক্ত কৰিছে। সমান্তৰালকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আন এটা বিষয় উল্লেখ কৰিছে। শেহতীয়াকৈ কালিৰ দিনটোত অখিল গগৈয়ে গোৱালপাৰাৰ উচ্ছেদিতৰ কাষত বহি মন্ত্ৰমুগ্ধ হৈ এটা গীত শুনি থকা দেখিবলৈ পোৱা গৈছিল। সেই গীতটো শুনাৰ সমানে সমানে অখিল গগৈয়ে অসমৰ বৰগীতো শুনিব লাগে। সেই বৰগীত শুনাৰো এক প্ৰকাৰ অভ্যাস অখিল গগৈয়ে গঢ়ি তুলিব লাগে। উচ্ছেদিতসকলে সাংসদ বিধায়ক নিৰ্বাচন কৰিছে আৰু তেওঁলোকৰ সাংসদৰ গুৱাহাটীত বৃহৎ ঘৰ আছে। উচ্ছেদিত লোকসকলক এতিয়া সাংসদসকলৰ নিজৰ ঘৰত ৰাখিলেই হ'ল বুলিও এক প্ৰকাৰ কটাক্ষ কৰা পৰিলক্ষিত হ'ল। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মতেহে বনভূমি মুকলি কৰা হৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত এই ক্ষেত্ৰত হোৱা প্ৰতিবাদ আৰু সমান্তৰালকৈ এই ক্ষেত্ৰত হোৱা সমালোচনাই স্তব্ধ কৰিব নোৱাৰে চৰকাৰক। অখিল গগৈ আৰু উচ্ছেদিত সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এই মন্তব্য কৰি উল্লেখ কৰিলে যে উচ্ছেদ কোনো কাৰণত বন্ধ নহয়, উচ্ছেদ অব্যাহত থাকিব। এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে মন্তব্য। মন্তব্যটো শুনাই লৈছোঁ। এইটো অখিল গগৈয়ে মানুহক সাবতি ধৰিছে, ভালে আছে। কিন্তু আমি যিবিলাক মানুহ মাইনৰিটি হৈ গ'লো অসমীয়া, আমাকোতো সাবতক। বৰপেটাত গৈ সত্ৰাধিকাৰজনক সাবতক, ক'ৰবাত গৈ পেলাই আমাৰ যিমানবিলাক আপোনালোকে জানে যে যি জেগাত আমি মাইনৰিটি হৈ গ'লো, আমাকো সাবতক না, আমিওতো সাবত খাব খোজো। তাকে কৈছো, তেওঁ যিটো গান শুনিছে এইটো ভাল, কিন্তু মাজে মাজেতো বৰগীতো শুনিব লাগে নহয় বতৰটোৰ পৰা গৈ, হয় নহয়? তো গতিকে এই ধৰণৰ ব্যৱস্থাটোৱে তেওঁলোককো লাভ নকৰে। তেওঁলোকো দুখীয়া মানুহখিনি নিজে অহা মানুহ নহয়, মানুহখিনিক কোনোবাই লৈ আহিছে, তেওঁলোকেও নাজানে। সেইকাৰণে ময়োতো গৈ মানুহখিনিক মাত দি আহিছোঁ। কেইদিনমান পিছত মই চাপৰতো যাম মানুহখিনিক মাত দিবৰ কাৰণে। মই কিয় ব্যৱস্থা কৰিব লাগে? তেওঁলোকৰ দেউতাক মাক আছে নহয়, তো মই কিয় ব্যৱস্থা কৰিম?
কি কথা কয় বা আপুনি অসমীয়া মানুহ হয়নে নহয়? এই আপুনি কি নাম আপোনাৰ? আপুনি এই কথা সুধিছে, বশিষ্ঠদেৱ ফুকনে যদি এই প্ৰশ্ন কৰে আৰু ক'ত জাতিটো থাকিব? ব্যৱস্থা কিয় কৰিব লাগে কওকচোন? তেওঁলোকৰ দেউতাক মাক নাই নেকি? তেওঁলোকে MP বনোৱা নাই নেকি? তেওঁলোকে MLA বনোৱা নাই নেকি? তেওঁলোকৰ MP গুৱাহাটীত কিমান ডাঙৰ ঘৰ আছে, তাতে সোমাই ল'লে হ'ল। আপোনালোকে যায় নহয়, যদি বশিষ্ঠদেৱ ফুকনৰ এইটো প্ৰশ্ন হয় আৰু তেতিয়া হাত সাৱটি বহি থাকিব লাগিব ঘৰত। আৰু এতিয়া ক'ত গৈছে মই কিয় খবৰ ৰাখোঁ? মই কাম কিয় বঢ়াই লওঁ? মোৰ যিটো কাম আছে মই সেইখিনি কৰি চেছ কৰিলেই হ'ল নহয়। মোৰ কাম হৈছে হাইকোৰ্টে মোক অৰ্ডাৰ দিছে ফৰেষ্ট ক্লিয়াৰ কৰিব, মই ফৰেষ্ট ক্লিয়াৰ কৰিলোঁ, মোৰ কাম মই শেষ কৰিলোঁ। আৰু মই তেওঁলোকে ক'ত গৈছে কি কথা মই কিয় খবৰ কৰোঁ? কিন্তু মোৰ ওচৰত যদি কোনোবা আহে তাৰ মই ব্যৱস্থা ল'ম, হয় নহয়? সেইটো কৰিব, এইটো সমস্যাৰ সমাধান নাই। আপুনিতো আৰু বেলেগ এটা প্লেনেটত থাকিব নোৱাৰে, কিন্তু অন্ততঃ কচুতলিৰ পৰা গৈ মঙলদৈত থাককচোন, চৰৰ মাজত। অন্ততঃ কিছুমান জেগাতো ৰাখক আমাৰ কাৰণে। চবতে কিয় যাব লাগে? ক'ৰবাত গৈ থাককচোন, তেওঁলোকো থাকক, থাকাততো আমি বেয়া নাপায় বুলি। আপুনি যদি কয় ছেক্ৰেটেৰিয়েটৰ পৰা ইভিকশ্যন কৰিব নালাগে কাৰণ গৈ পেলাই আকৌ ঢিঙত পৰিব, য'ত গৈছে তাত যাওকচোন, য'ত তেওঁলোকে থাকি ভাল পায় তাতে থাকিব। আমি যদি ইমানটোলৈকে চিন্তা কৰোঁ তেতিয়াহ'লেতো এডপ্ট কৰিব লাগিব এটা এটা। সিমান দূৰলৈকে কোনে চিন্তা কৰে? চৰকাৰে ইমানে চিন্তা কৰিব যোনে পপুলাৰ ফৰ্ম আমাক দিয়ে, তাৰ কথাই আমি চিন্তা কৰিম যোনে আইনমতে আমাক কিবা সুধিব। আইনমতেতো আমাক কোনো একো সোধা নাই নে সুধিছে? আইনে সোধা ৰাস্তা দিয়েতো। গতিকে ইমান দূৰলৈকে সুধিলে আৰু আপুনি নিজকে কৰি দিয়ক আৰু কালি পৰহি আমি বাংলাদেশৰ তলতে যাম বুলি। যিমান দিনলৈকে পাৰোতো যুঁজিব লাগিব না অসমীয়াখিনিক মেজৰিটি কৰি ৰাখিবৰ কাৰণে। নোৱাৰা দিনাখন হাত দাঙি দিম। এইটো অখিল গগৈয়ে মানুহক সাৱটি ধৰিছে, ভালে আছে, কিন্তু আমি যিবিলাক মানুহ মাইনৰিটি হৈ গ'লো অসমীয়া, আমাকোতো সাৱটক। বৰপেটাত গৈ সত্ৰাধিকাৰজনক সাৱটক, ক'ৰবাত গৈ পেলাই আমাৰ যিমানবিলাক আপোনালোকে জানে যে যি জেগাত আমি মাইনৰিটি হৈ গ'লো আমাকো সাৱটক না, আমিওতো সাৱট খাব খোজো। তাকে কৈছো, তেওঁ যিটো গান শুনিছে এইটো ভাল, কিন্তু মাজে মাজেতো বৰগীতো শুনিব লাগে নহয় বতৰ দৰবাত গৈ, হয় নহয়? তো গতিকে এই ধৰণৰ ব্যৱস্থাটোৱে তেওঁলোককো লাভ নকৰে। তেওঁলোকো দুখীয়া মানুহখিনি নিজে অহা মানুহ নহয়, মানুহখিনিক কোনোবাই লৈ আহিছে, তেওঁলোকেও নাজানে। সেইকাৰণে ময়োতো গৈ মানুহখিনিক মাত দি আহিছো। কেইদিনমান পিছত মই চাপৰতো যাম মানুহখিনিক মাত দিবৰ কাৰণে। মই কিয় ব্যৱস্থা কৰিব লাগে? বা তেওঁলোকৰ দেউতাক মাক আছে নহয়, তো মই কিয় ব্যৱস্থা কৰিম? কি কথা কয় বা আপুনি অসমীয়া মানুহ হয়নে নহয়? এই আপুনি কি নাম আপোনাৰ? আপুনি এই কথা সুধিছে, বশিষ্ঠদেৱ ফুকনে যদি এই প্ৰশ্ন কৰে আৰু ক'ত জাতিটো থাকিব? ব্যৱস্থা কিয় কৰিব লাগে কওকচোন? তেওঁলোকৰ দেউতাক মাক নাই নেকি? তেওঁলোকে MP বনোৱা নাই নেকি? তেওঁলোকে MLA বনোৱা নাই নেকি? তেওঁলোকৰ MP গুৱাহাটীত কিমান ডাঙৰ ঘৰ আছে, তাতে সোমাই ল'লে হ'ল। আপোনালোকে যায় নহয়, যদি বশিষ্ঠদেৱ ফুকনৰ এইটো প্ৰশ্ন হয় আৰু তেতিয়া হাত সাৱটি বহি থাকিব লাগিব ঘৰত। আৰু এতিয়া ক'ত গৈছে মই কিয় খবৰ ৰাখোঁ? মই কাম কিয় বঢ়াই লওঁ? মোৰ যিটো কাম আছে মই সেইখিনি কৰি চেছ কৰিলেই হ'ল নহয়। মোৰ কাম হৈছে হাইকোৰ্টে মোক অৰ্ডাৰ দিছে ফৰেষ্ট ক্লিয়াৰ কৰিব, মই ফৰেষ্ট ক্লিয়াৰ কৰিলোঁ, মোৰ কাম মই শেষ কৰিলোঁ। আৰু মই তেওঁলোকে ক'ত গৈছে কি কথা মই কিয় খবৰ কৰোঁ? কিন্তু মোৰ ওচৰত যদি কোনোবা আহে তাৰ মই ব্যৱস্থা ল'ম, হয় নহয়? সেইটো কৰিব, এইটো সমস্যাৰ সমাধান নাই। আপুনিতো আৰু বেলেগ এটা প্লেনেটত থাকিব নোৱাৰে, কিন্তু অন্ততঃ কচুতলিৰ পৰা গৈ মঙলদৈত থাককচোন, চৰৰ মাজত। অন্ততঃ কিছুমান জেগাতো ৰাখক আমাৰ কাৰণে। চবতে কিয় যাব লাগে? ক'ৰবাত গৈ থাককচোন, তেওঁলোকো থাকক, থাকাততো আমি বেয়া নাপায় বুলি।
আপুনি যদি কয় ছেক্ৰেটাৰিয়েটৰ পৰা ইভিকশ্যন কৰিব নালাগে কাৰণ গৈ পেলাই আকৌ ঢিঙত পৰিব। য'ত গৈছে তাত যাওকচোন, য'ত তেওঁলোকে থাকি ভাল পায় তাতে থাকিব। আমি যদি ইমানটোলৈকে চিন্তা কৰোঁ তেতিয়াহ'লেতো এডপ্ট কৰিব লাগিব এটা এটা। সিমান দূৰলৈকে কোনে চিন্তা কৰে? চৰকাৰে ইমানে চিন্তা কৰিব যোনে পপুলাৰ ফৰ্ম আমাক দিয়ে। তাৰ কথাই আমি চিন্তা কৰিম যোনে আইনমতে আমাক কিবা সুধিব। আইনমতেতো আমাক কোনো একো সোধা নাই নে সুধিছে? আইনে সোধাৰ ৰাস্তা দিয়েতো। গতিকে ইমান দূৰলৈকে সুধিলে আৰু আপুনি নিজকে কৰি দিয়ক আৰু কালি পৰহি আমি বাংলাদেশৰ তলতে যাম বুলি। যিমান দিনলৈকে পাৰোতো যুঁজিব লাগিব না অসমীয়াখিনিক মেজৰিটি কৰি ৰাখিবৰ কাৰণে। নোৱাৰা দিনাখন হাত দাঙি দিম। এইটো অখিল গগৈয়ে মানুহক সাৱটি ধৰিছে, ভালে আছে, কিন্তু আমি যিবিলাক মানুহ মাইনৰিটি হৈ গ'লো অসমীয়া, আমাকোতো সাৱটক। বৰপেটাত গৈ সত্ৰাধিকাৰজনক সাৱটক, ক'ৰবাত গৈ পেলাই আমাৰ যিমানবিলাক আপোনালোকে জানে যে যি জেগাত আমি মাইনৰিটি হৈ গ'লো আমাকো সাৱটক না, আমিওতো সাৱট খাব খোজো। তাকে কৈছো, তেওঁ যিটো গান শুনিছে এইটো ভাল, কিন্তু মাজে মাজেতো বৰগীতো শুনিব লাগে নহয় বতৰটোৰ পৰা গৈ, হয় নহয়? তো গতিকে এই ধৰণৰ ব্যৱস্থাটোৱে তেওঁলোককো লাভ নকৰে। তেওঁলোকো দুখীয়া মানুহখিনি নিজে অহা মানুহ নহয়, মানুহখিনিক কোনোবাই লৈ আহিছে, তেওঁলোকেও নাজানে। সেইকাৰণে ময়োতো গৈ মানুহখিনিক মাত দি আহিছো। কেইদিনমান পিছত মই চাপৰতো যাম মানুহখিনিক মাত দিবৰ কাৰণে। মই কিয় ব্যৱস্থা কৰিব লাগে? বা তেওঁলোকৰ দেউতাক মাক আছে নহয়, তো মই কিয় ব্যৱস্থা কৰিম? কি কথা কয় বা আপুনি অসমীয়া মানুহ হয়নে নহয়? এই আপুনি কি নাম আপোনাৰ? আপুনি এই কথা সুধিছে, বশিষ্ঠদেৱ ফুকনে যদি এই প্ৰশ্ন কৰে আৰু ক'ত জাতিটো থাকিব? ব্যৱস্থা কিয় কৰিব লাগে কওকচোন? তেওঁলোকৰ দেউতাক মাক নাই নেকি? তেওঁলোকে MP বনোৱা নাই নেকি? তেওঁলোকে MLA বনোৱা নাই নেকি? যে তেওঁলোকৰ MP গুৱাহাটীত কিমান ডাঙৰ ঘৰ আছে, তাতে সোমাই ল'লে হ'ল। আপোনালোকে যায় নহয়, যদি বশিষ্ঠদেৱ ফুকনৰ এইটো প্ৰশ্ন হয় আৰু তেতিয়া হাত সাৱটি বহি থাকিব লাগিব ঘৰত। আৰু এতিয়া ক'ত গৈছে মই কিয় খবৰ ৰাখো? মই কিয় খবৰ ৰাখো? মই কাম কিয় বঢ়াই লওঁ? মোৰ যিটো কাম আছে মই সেইখিনি কৰি চেছ কৰিলেই হ'ল নহয়। মোৰ কাম হৈছে হাইকোৰ্টে মোক অৰ্ডাৰ দিছে ফৰেষ্ট ক্লিয়াৰ কৰিব, মই ফৰেষ্ট ক্লিয়াৰ কৰিলো, মোৰ কাম মই শেষ কৰিলো। আৰু মই তেওঁলোকে ক'ত গৈছে কি কথা মই কিয় খবৰ কৰোঁ? কিন্তু মোৰ ওচৰত যদি কোনোবা আহে তাৰ মই ব্যৱস্থা ল'ম, হয় নহয়? সেইটো কৰিব, এইটো সমস্যাৰ সমাধান নাই। আপুনিতো আৰু বেলেগ এটা প্লেনেটত থাকিব নোৱাৰে, কিন্তু অন্ততঃ কচুতলিৰ পৰা গৈ মঙলদৈত থাককচোন, চৰৰ মাজত। অন্ততঃ কিছুমান জেগাতো ৰাখক আমাৰ কাৰণে। চবতে কিয় যাব লাগে? ক'ৰবাত গৈ থাকে থাককচোন, তেওঁলোকো থাকক, থাকাততো আমি বেয়া নাপায় বুলি। আপুনি যদি কয় ছেক্ৰেটাৰিয়েটৰ পৰা ইভিকশ্যন কৰিব নালাগে কাৰণ গৈ পেলাই আকৌ ঢিঙত পৰিব। য'ত গৈছে তাত যাওকচোন, য'ত তেওঁলোকে থাকি ভাল পায় তাতে থাকিব। আমি যদি ইমানটোলৈকে চিন্তা কৰোঁ তেতিয়াহ'লেতো এডপ্ট কৰিব লাগিব এটা এটা। সিমান দূৰলৈকে কোনে চিন্তা কৰে? চৰকাৰে ইমানে চিন্তা কৰিব যোনে পপুলাৰ ফৰ্ম আমাক দিয়ে। তাৰ কথাই আমি চিন্তা কৰিম যোনে আইনমতে আমাক কিবা সুধিব। আইনমতেতো আমাক কোনো একো সোধা নাই নে সুধিছে? আইনে সোধাৰ ৰাস্তা দিয়েতো। গতিকে ইমান দূৰলৈকে সুধিলে আৰু আপুনি নিজকে কৰি দিয়ক আৰু কালি পৰহি আমি বাংলাদেশৰ তলতে যাম বুলি। যিমান দিন